আছে তো এই কোৱেশ্চনটো আহিছিল প্ৰথম অসমীয়া সনেট কবিতা কোনখন আলোচনীত প্ৰকাশ হৈছিল প্ৰথম অসমীয়া সনেট কবিতা প্ৰকাশ হৈছিল জোনাকী আলোচনীখনত ঠিক আছে নেক্সট এটা কোৱেশ্চন খুদিছিল কোনটো ট্ৰফি আন্তঃ মহাবিদ্যালয় প্ৰতিযোগিতাসমূহত দিয়া হয় তো ইয়াত বৰদলৈ ট্ৰফি যেটো আছে আন্তঃ মহাবিদ্যালয় প্ৰতিযোগিতাসমূহত দিয়া হয় ঠিক আছে নেক্সট এটা কোৱেশ্চন খুদিছিল অভিৰুচি খেল দিৱস কোনজন খেলুৱৈৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি মনা হয় তো অভিৰুচি খেল দিৱস ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি মনা হয় ঠিক আছে ভোগেশ্বৰ বৰুৱা ইজ দ্য ৰাইট আনসাৰ নেক্সট নৰনাৰায়ণ খেতু সংযোগী ঠাই দুখন খুদিছিল তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব যোগীঘোপা আৰু পঞ্চৰত্ন ঠিক আছে নৰনাৰায়ণ খেতুৰ সংযোগী ঠাই দুখন নেক্সট ইয়াত কোৱেশ্চন খুদিছিল অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত অসম চিকিৎসা মহাবিদ্যালয় অৱস্থিত ডিব্ৰুগড় ঠিক আছে ডিব্ৰুগড় ইজ দ্য ৰাইট আনসাৰ নেক্সট ইয়াতে খুদিছিল বান থিয়েটাৰ ক'ত অৱস্থিত বান থিয়েটাৰ তেজপুৰত অৱস্থিত নেক্সট আৰু এটা কোৱেশ্চন আছিলে হিমা দাসৰ দৌৰৰ গতি কি হিমা দাসৰ দৌৰৰ গতি হৈছে 50.79 সেকেন্ড ঠিক আছে নেক্সট কোৱেশ্চনটো খুদিছিল ইয়াতে ৰাছিয়া আৰু আলাস্কাৰ কোনটো জলদ্বীপে সংযোগ কৰিছে ৰাছিয়া আৰু আলাস্কাক কোনটো জলদ্বীপে সংযোগ কৰিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেৰিং দ্বীপ ইজ দ্য ৰাইট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন আছিলে সুনামি ক'ত হয় সুনামি মহাসাগৰত হয় ঠিক আছে মহাসাগৰ ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোত আছে 10 নম্বৰ কোৱেশ্চনটোত এই কোৱেশ্চনটো খুদিছিল কোনখন ৰাজ্য সাগৰৰ ওচৰত নাই তো অপচন কেইটা দিয়া আছিল তাৰ শুদ্ধ অপচনটো হ'ব সিকিম সাগৰৰ ওচৰত নাই ঠিক আছে যিকেইটা অপচন দিয়া আছিল তাৰ ভিতৰত নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ ইয়াতে সুধিছিল শেহতীয়াকৈ ৰমন মেগাচাৰ্চে বঁটা প্ৰদান কৰা কাক হৈছিল প্ৰদান কৰা হৈছিল ৰমেশ কুমাৰক ৰমন মেগাচাৰ্চে বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যনটোত সুধিছিল ধপাত বিৰোধী দিৱস কেতিয়া পালন কৰা হয় ধপাত বিৰোধী দিৱস পালন কৰা হয় 31st মে ঠিক আছে 31st মে ইজ দ্য ৰাইট আনসাৰ নেক্সট আহিছোঁ ব্ৰহ্মপুত্ৰক বাংলাদেশত কি বুলি জনা যায় ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত জনা যায় যমুনা বুলি ঠিক আছে যমুনা ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যনত সুধিছিল প্ৰাচীন কালত কুণ্ডিল নগৰক কি নামেৰে জনা গৈছিল প্ৰাচীন কালত কুণ্ডিল নগৰক জনা গৈছিল ভীষ্মক নগৰ ইজ দ্য ৰাইট এনসাৰ ঠিক আছে নেক্সট ইয়াতে সুধিছিল অসুৰ ৰাজ্য প্ৰতিষ্ঠা কোনে কৰিছিল অসুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল মাৰ্চিয়ে অসুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট এটা কুৱেশ্যন সুধিছিল মীৰাবাই চানু কোনটো খেলৰ লগত জড়িত মীৰাবাই চানু জড়িত ৱেইট লিফটিঙৰ লগত ঠিক আছে ৱেইট লিফটিং ইজ দ্য ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটোত আগবাঢ়িছোঁ ইয়াতে ফাৰ্ষ্ট ল মিনিষ্টাৰ ইজ বি আৰ আম্বেদকাৰ তো বি আৰ আম্বেদকাৰ ইজ দ্য ৰাইট এনসাৰ নেক্সট আহিছোঁ 18 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছিল এ গ্ৰুপ অফ টাইগাৰ ইজ কল্ড ষ্ট্ৰিক অফ টাইগাৰ ঠিক আছে ষ্ট্ৰিক অফ টাইগাৰ নেক্সট কুৱেশ্যনটোত আগবাঢ়িছোঁ ইয়াতে নীতি আয়োগৰ মুখ্য কাৰ্যালয় বা সভাপতিজন এই দুটা কুৱেশ্যনৰ ভিতৰত এটা কুৱেশ্যন হ'ব তো ইয়াৰ নীতি আয়োগৰ মুখ্য কাৰ্যালয় বুলি ক'লে নিউ দিল্লীত হ'ব আৰু লগতে যদি সভাপতিজন জনায় তেনেহ'লে নৰেন্দ্ৰ মোদী হ'ব ঠিক আছে তো আপোনালোকে হয়তো গম পায় যে কোনটো কুৱেশ্যন আহিছিলে তো দুটা কুৱেশ্যনে মই দি দিছোঁ ইয়াতে নেক্সট কুৱেশ্যনটোত আছে ইবন বটুতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল ইবন বটুতা আহিছিলে মহম্মদ বিন তুগলকৰ দিনত ভাৰতলৈ আহিছিল ঠিক আছে নেক্সট কুৱেশ্যনটোত আগবাঢ়িছোঁ ইয়াত সুধিছিল হিং ক'ৰ পৰা বেছিকৈ অনা হয় ইয়াৰ আনসাৰটো হ'ব ইৰাণ এণ্ড আফগানিস্তান তাত 4টা অপশ্যন দিয়া আছিলে ইৰাণ এণ্ড আফগানিস্তান ইজ দ্য ৰাইট আনসাৰ ঠিক আছে নেক্সট কুৱেশ্যনটোত আহিছোঁ ইয়াতে আছে অজগৰ বুৰঞ্জী কোনে লিখিছিল অজগৰ বুৰঞ্জী লিখিছিলে নগেন শইকীয়াই ঠিক আছে নগেন শইকীয়া ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোত আহিছোঁ ইয়াত সুধিছিলে প্ৰথম ৰংগমঞ্চ ক'ত হৈছিল প্ৰথম ৰংগমঞ্চ হৈছিল শিৱসাগৰ অৰ্থাৎ শিৱসাগৰত ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছিলে আটাইতকৈ সহজ কুৱেশ্যন অসমৰ লৌহ মানৱ কোন অসমৰ লৌহ মানৱ বুলি আমি জনা যায় বিষ্ণুৰাম মেধি ডাঙৰীয়া ঠিক আছে তো বিষ্ণুৰাম মেধি ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোত আহিছোঁ নেক্সট অৰ্থাৎ 25 নম্বৰ কুৱেশ্যনটো পুনৰ এবাৰ ৰিপিট হ'ল তো ক্ষমা কৰিব লাষ্ট কুৱেশ্যনটোত আহিছোঁ ইয়াতে সুধিছিলে হাড়গিলা প্ৰজেক্ট কোনে কৰিছিল হাড়গিলা প্ৰজেক্ট কৰিছিলে ডক্টৰ পূৰ্ণিমা বৰ্মন ইজ দ্য ৰাইট আনসাৰ ঠিক আছে তো বন্ধু বান্ধৱীসকল এই পাৰ্ট 1 আৰু পাৰ্ট 2ত বহুখিনি কুৱেশ্যন আনসাৰ ডিছকাছ কৰিলোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যি গেট ফৰ মৰ্ণিং শ্বিফ্টটোত আছিলে তো বাকীকেইটা পাৰ্টত মই ভিডিঅ' প্ৰভাইড কৰিম তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব তো কিবা ভুলভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰিব তাৰ বাবে তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব যিমান পাৰে শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তো পুনৰ এবাৰ লগ পাম নতুন ভিডিঅ'ত আজিলৈ ইমানেই